বানপানীৰ দৰে মহাপ্ৰলয়ৰ সময়ত নায়ক হৈ পৰা বদৰুদ্দিন আজমল নিৰ্বাচনৰ সময়ত খলনায়ক হৈ পৰে কিয় বা খলনায়ক সজোৱা হয় কিয়? আৰ্তজনৰ কাষত থিয় হোৱা বদৰুদ্দিন আজমল এতিয়া সকলোৰে বাবে নায়ক বা এটা ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। নিজৰ জেপৰ টকা, নিজৰ ব্যক্তিগত টকা তেওঁ প্ৰায় 2 কোটিলৈ খৰচ কৰিবলৈ সাজু বা প্ৰস্তুত কৰিছে নিজক। তেওঁ উজনি অসমৰ হোৱা 3-4খন জিলাত হোৱা বিধ্বস্ত বানত সেই লোকসকলৰ উদ্ধাৰৰ বাবে, সেই লোকসকলক সহায় কৰাৰ বাবে, আৰু তাৰ বাবে এতিয়া তেওঁ নায়ক বা আৰ্তজনৰ ওচৰত থিয় দিছে। কিন্তু নিৰ্বাচনৰ সময়ত সেইগৰাকী বদৰুদ্দিন আজমল কেৱল আৰু কেৱল মিয়াৰ নেতা হৈ উঠে কিয়? বা তেওঁক এনেকৈ সজোৱা হয় কিয় যেন তেওঁ কেৱল মিয়াৰ নেতা, অসমৰ খলনায়ক, আৰু তেওঁৰ যদি অসমত তেওঁ নেতৃত্ব বহন কৰে তেন্তে অসম ধ্বংসৰ মুখত। তেওঁক সেইবাবেই কেৱল আজমলৰ ভয়ত আমি অসমখন এক নিৰ্দিষ্ট দলক বা অন্য দলক আমি ভোট প্ৰদান কৰিব লাগে বুলি সেই নেৰেটিভছ সৃষ্টি কৰা হয় কিয়? নমস্কাৰ, মই দীপক মেধি, পিনাকদ্বীপ নলেজ এণ্ড কালচাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ এটা বিষয় ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছে আৰু মনত কেইটামান প্ৰশ্ন উত্তৰ দৰ্শকসকলৰ পৰা বিচাৰিছোঁ। কমেণ্ট যোগে আপোনালোকে যদি জানে তেন্তে তাৰ মতামত আগবঢ়াব, জানিব বিচাৰোঁ। এয়া মোৰ কোনো কাৰো ওপৰত মন্তব্য নহয়, কেৱল কেইটামান প্ৰশ্ন যাৰ উত্তৰ মই আপোনালোকৰ পৰা বিচাৰিছোঁ। বৰ্তমান বানত বিধ্বস্ত বহুকেইখন জিলা, আৰু তাত আমি জানো যে বিভিন্ন দল সংগঠনৰ পৰা কেন্দ্ৰ কৰি বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰ বা বিভিন্ন সমাজ সংগঠনে ইয়াত সেইসকল লোকক, বানত বিধ্বস্ত হোৱা লোকসকলক সহায় কৰিবলৈ আগবাঢ়িছে। আৰু আমাৰ দৰে সাধাৰণ লোকসকলে সাধ্য অনুযায়ী দছে পাছে যি পাৰে সেই নেতৃত্ব লোৱা দল সংগঠনসকলক সহায়ৰ হাত নিঃসন্দেহে আগবঢ়াইছে। কিন্তু তাৰ ভিতৰত চকুত লগাকৈ আগবাঢ়ি আহিছে সেই 3-4খন জিলাক সহায় কৰিবলৈ বদৰুদ্দিন আজমল, যি সততে চৰ্চাত দেখা যায় জৰা ফুকা কৰা বাবা বা মিয়াৰ নেতা। কিন্তু সেই মিয়াৰ নেতা বুলি আমি যিসকলক ইটিকিং কৰোঁ, গালি গালাজ কৰোঁ, ট্ৰল কৰি থাকোঁ, সেইজনেই কিন্তু এটা বৃহৎ মতা অংকৰ, আমাৰ কাৰণে মতা অংক, আমাৰ কাৰণে সেই মতা অংকৰ ধনৰাশি লৈ তেওঁ সহায় কৰিব আহিছে। সেয়া কোনো চৰকাৰী আঁচনিৰ ফালৰ পৰা নহয়, তেওঁৰ নিজৰ ব্যক্তিগত টকা, আৰু সেয়া 2 কোটি টকা লৈ। এতিয়া কথাটো হৈছে, আমি যেতিয়া শুনি থাকোঁ যে বিভিন্ন মন্ত্ৰী MLAৰো হেনো বহুত ধন সম্পত্তি আছে, কিন্তু এটা চৰকাৰী আঁচনিক বাদ দি ৰাইজক সহায় কৰিবলৈ নিজৰ ব্যক্তিগত টকাৰ পৰা 30 লাখ 40 লাখ এনেকুৱা এমাউণ্টত আনক সহায় কৰিবলৈ অহাৰ বাতৰি কিন্তু নাপাওঁ, বা শুনাও নাপাওঁ, খবৰো নাপাওঁ। হয়তো কৰিবও পাৰে, কোনোবা মন্ত্ৰী MLA লাখ লাখ টকা দি কোনোবা জনতাক সহায় কৰিব পাৰে, কিন্তু নিৰ্বাচনত বাহিৰে এনেকৈ জনতাৰ নামত খৰচ কৰা মই নাজানো। হয়তো এয়া মোৰ অনভিজ্ঞতা হ'ব পাৰে, জ্ঞানৰ পৰিসীমা হ'ব পাৰে। যদি কোনোবাই জানে, তেনেকুৱা বা বাতৰি আছে, আপোনালোকৰ লগত তথ্য মজুত আছে, অনুগ্ৰহ কৰি কমেণ্টত জনাব। জানি সুখী হ'ম। ভৱিষ্যতে এই সম্পৰ্কে ক'ব পাৰিম যে অসমৰ নেতা MLA, মন্ত্ৰী MLA আছে যিয়ে নেকি এনেদৰে নিজৰ ব্যক্তিগত টকা খৰচ কৰি ৰাইজৰ নামত ৰাজ্যক সহায় কৰিবলৈ আগবাঢ়ি আহে, ঠিক বদৰুদ্দিন আজমলৰ দৰেই। বদৰুদ্দিন আজমল কেৱল আজি কোৱা নাই, বদৰুদ্দিন আজমল সম্পৰ্কে যদি আমি গভীৰতালৈ যাওঁ তেতিয়াই গম পাওঁ তেওঁ স্কুলৰ পৰা, কলেজৰ পৰা, মেডিকেলৰ পৰা দৰিদ্ৰ জনতাৰ বাবে বহুত কিবাকিবি কৰি থৈ দিছে আৰু বহুত কিবাকিবি কৰি আছে। কিন্তু সেই আৰ্তজনৰ মাজত থিয় হোৱা বদৰুদ্দিন আজমলৰ আটাইবোৰ কথা পাহৰি নিৰ্বাচন অহাৰ সময়ত কেৱল এটা কথাই মনত ৰাখোঁ যে বদৰুদ্দিন আজমল মিয়াৰ নেতা। অসমখন মিয়াৰ হাতত দিব নোৱাৰি, পাৰিলে তেওঁক অসমৰ পৰা নি কোনোবা চৌদি আৰবত থৈয়ে আহিব লাগে, এনেকুৱা এটা ভাইবছৰ সৃষ্টি কৰা হয়। এয়া বাৰু উচিত নে এয়া বাৰু ভুল? আমি বাৰু ভুল কৰি আছোঁ নেকি? আমি বাৰু এজন উপযুক্ত ব্যক্তিক এনেই মিছাতে, ভোট দিয়া নিদিয়াৰ কথা ইয়াত অহা নাই, এনেই মিছাতে গালি গালাজ দিওঁ নেকি নিৰ্বাচনৰ সময়ত? কোনোবাই ঢোল বজাই দিয়ে, কোনোবাই ডুমবৰু বজাই দিয়ে, আৰু আমি ডুমবৰুৰ দৰে বাজি থাকোঁ নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আজমল সম্পৰ্কে আজি নহয়, আগতেও কৈছিলোঁ যে কিছুমান তেওঁৰ যি ফান্স আছে, তেওঁৰ কিছুমান যি কাৰ্য অনুষ্ঠান আছে, যিদৰে দুখীয়াক সহায় কৰে, সেই অনুষ্ঠানৰ প্ৰতি সদায় শলাগিছোঁ আৰু আজিও শলাগিছোঁ। আৰু মই কৰা প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে দিব যিসকলে জানে। গতিকে ধন্যবাদ।